গুৱাহাটীৰ সিজুবাৰীৰ পৰা নিৰুদ্দেশ হৈছে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত বৃদ্ধ। যোৱা ৮ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে ইব্ৰাহিম আলী নামৰ লোকজন। হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে পৰিয়ালে। গুৱাহাটীৰ ভিন্ন প্ৰান্তত বিচাৰ খোচাৰ কৰিও ৭ দিনে সন্ধান লাভ কৰা নাই এই নিৰুদ্দিষ্ট লোকজনৰ সন্ধান পালে 8296659887 আৰু 8471922863 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। আমি নম্বৰকেইটি পুনৰবাৰ আকৌ জনাব বিচাৰিছোঁ 8296659887 আৰু 8471922863। দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত মই এজন স্থায়ী বাসিন্দা। এইখন পৰিয়ালৰ ইব্ৰাহিম নামৰ এজন মানুহ মানসিকভাৱে বিকাৰগ্ৰস্ত। তেখেতে কৰ্মসূত্ৰে গুৱাহাটীৰ চেজুবাৰীত কাম কৰিবলৈ গৈছিলে, কিন্তু মানুহজন কেইদিনমান আগতো নিৰুদ্দেশ হৈছিলে, বিচাৰি পোৱা গৈছিল। কিন্তু আজি এসপ্তাহ ধৰি মানুহজনৰ নিৰুদ্দেশ হৈ আছে, বিচাৰি পোৱা নাই। যাৰ কাৰণে ঘৰখনৰ পৰিস্থিতি হাহাকাৰ হৈ আছে, তেখেতসকলে চিন্তিত হৈ আছে। সেইকাৰণে আমি গুৱাহাটীবাসী ৰাইজসকলক অনুৰোধ জনাওঁ যে এই মানুহজনক যদি বিচাৰি পায় এটা নম্বৰত যোগাযোগ কৰিব। লগতে প্ৰাসংগিক বিষয়াসকলকো আমি অনুৰোধ জনাওঁ তেখেতসকলে তদন্ত কৰি আমাক যাতে মানুহজনক বিচাৰি পোৱাত সহায় কৰে।